ই-পোষ্ট বুলি এটা মেচিনত ৰিচিপ্টটো ওলায়, সবে ৰিচিপ্টটো ল'ব আৰু ৰিচিপ্টটো লওঁতে কি হয় আপোনালোকক ঠগিব নোৱাৰে আৰু তাতে যিমান ওজনৰ চাউল থাকে সিমান ওজনে ওলাব। কোনোবা দোকানীয়ে যদি আধা কেজি মাৰিব খুজিছে তাত ধৰা পৰিব, সেইকাৰণে সবেই ৰিচিপ্টটো ল'ব। ঠিক আছে, আপোনালোকক যে মাজে মাজে ঠগে কমপ্লেইনবিলাক আহে মোৰ আধা কেজি চাউল খালে ইমান খালে বুলি দোকানীবিলাকে বুদ্ধিটো শিকাই দিছোঁ মই। সেই আধা কেজি চাউল খাব পাৰে, ৰিচিপ্টটো লৈ ল'ব আৰু ৰিচিপ্ট নিদিয়ালৈকে আপুনি চাউলটো নল'ব। যদি মোক ৰিচিপ্ট লাগিব আমাৰ বিধানসভাৰ উপাধ্যক্ষ ডাঙৰীয়াই কৈ দিছে এইটো ৰিচিপ্ট দিয়াৰ ব্যৱস্থা আছে। আৰু যদি কিবা তেওঁলোকে কোনোবাই ঠগিব খোজে আমাৰ DC বাইদেউ আছে, আমাৰ বিধায়ক ডাঙৰীয়া আছে, আপোনালোকে কমপ্লেইন কৰিব। 100 গ্ৰাম চাউলো কোনে যদি ঠগিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা কৰা হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আজি এই ৰেচন কাৰ্ডৰ যিটো আমি বিতৰণ কৰিব আহিছোঁ, ইয়াৰ আগতে মাজুলীত ৰেচন কাৰ্ড কিমান আছিলে? 1,15,726 গৰাকী ব্যক্তিয়ে এই ৰেচন কাৰ্ডৰ জৰিয়তে চাউল পাইছে আৰু ৰেচন কাৰ্ড 34,224টা ৰেচন কাৰ্ড তাত পৰিয়াল পাইছে। আৰু আজি আমি দিম 10,148টা ৰেচন কাৰ্ড আৰু পৰিয়াল 35,396 গৰাকী ব্যক্তি পাব। টোটেল কিমান হ'ব? আমাৰ গোটেইখিনি মিলাই 1,51,122 গৰাকী ব্যক্তিয়ে মাজুলী বিধানসভা সমষ্টিৰ চাউল পাব। মাজুলী বিধানসভা সমষ্টিত কিমান আছে ব্যক্তি, কিমান পপুলেশ্যন? 1,84,400। তাৰমানে মোটামুটি 33,000 মানুহ মাজুলীত ধনী। 1,84,000 মানুহৰ ভিতৰত 33,000 মানুহ মাজুলীত ধনী মানুহ আছে, বাকীবিলাক দুখীয়া। এই চাউল দিয়া হৈছে আৰু এই ৰেচন কাৰ্ডটো যিসকল ব্যক্তি আজিৰ পিছতো থাকি যাব আকৌ পাব। আমাৰ লক্ষ্য গোটেই অসমত 2,52,00,000 ব্যক্তিক আমি ৰেচন কাৰ্ডৰ অধীনত সামৰি ল'ম আৰু এইসকল ব্যক্তিয়ে 5 কিলো চাউল পাব। আৰু আমাৰ এতিয়ালৈকে পাই আছিল 2 কোটি ব্যক্তি আৰু এতিয়া আমি 40 লাখ দিয়াৰ লগে লগে 2 কোটি 40 লাখ ব্যক্তিয়ে এই ৰেচন কাৰ্ডৰ জৰিয়তে 5 কিলো চাউল পাব। আৰু এই ৰেচন কাৰ্ড কোন কোন ব্যক্তিসকলে পাব? দুখীয়া মানুহ, হাজিৰা কৰি পাব, যাৰ ইনকাম 4 লাখতকৈ কম আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ 4th গ্ৰেড এমপ্লয়ীজনে ৰিটায়াৰ কৰিছে, পেঞ্চন পাইছে। 4th গ্ৰেডৰ বোলে দৰমহা কম পায়, তেখেতসকলৰ আপত্তি থাকে যে আমাৰ যিটো পেঞ্চন পাওঁ তাৰ চলিবলৈ দিগদাৰ হয়। গতিকে আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ব্যৱস্থা হাতত ল'লে যে পেঞ্চন যিবিলাকে পাব 4th গ্ৰেড এমপ্লয়ী তেখেতসকলৰ বাবে ৰেচন কাৰ্ড। গতিকে এই ৰেচন কাৰ্ড সুবিধাৰ জৰিয়তে চাউল পাব। আজি আমি দেখিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অন্তৰ্দয় আঁচনি আমি লৈছোঁ যে সমাজৰ সকলোতকৈ দুখীয়া ব্যক্তি তেখেতসকলক সমাজৰ মেইন ষ্ট্ৰীমলৈ আনিব আৰু তাৰ কাৰণে দুখীয়া মানুহৰ কাৰণে অহৰহ কাম কৰি থকা হৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি দেখিবলৈ পাইছোঁ দুখীয়া মানুহৰ সুবিধাবিলাক আমি গৰীব অন্ন কল্যাণ যোজনা তাৰ জৰিয়তে 80 কোটি জনতাই ভাৰতবৰ্ষত এই ফ্ৰী চাউল ৰেচন কাৰ্ডৰ জৰিয়তে পাই আছে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দুখীয়া মানুহে প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা ঘৰ পাইছে। অনাময় আঁচনিৰ জৰিয়তে আমি শৌচাগাৰ পাইছোঁ। আমি দুখীয়া কৃষকসকলে PM কিষাণৰ জৰিয়তে 2,000 তিনিবাৰকৈ 6,000 টকা এই দুখীয়া মানুহক সহায় কৰিবলৈ কাৰণে হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা ভাল কাম কৰিলে যে ৰেচন কাৰ্ড মহিলাৰ নামত দিলে, হয়নে নহয়? ঘৰ কাৰ নামত? মহিলাৰ নামত। অৰুণোদয় কাৰ নামত? মহিলাৰ নামত। আৰু কি কি আছে?
বিধৱা পেঞ্চন মহিলাৰ, হয়নে নহয়? আৰু উজলা গেছো মহিলাৰ নামত। লোকবিলাকে অকণমান বেয়া পায়, বিজেপিয়ে অকল মহিলাকে চাই আছে। ভাল কৰিছে, ভাল কৰিছে। কিন্তু সেইটো নহয়, কেতিয়াবা নিজকে মেখেলা মানি তেতিয়া গম পাবি। আৰু কিছুমান পুৰুষৰ নামত বাটত পাতে কেৱল খৰচা কৰি আহে ঘৰত মহিলাসকলক এইটো সুবিধা দিছে যাতে ধুনীয়াকে ঘৰত যিখিনি লাগে সেই কাম কৰে। এতিয়া এই ৰেচন কাৰ্ডৰ জৰিয়তে আজি যে ৰেচন কাৰ্ড আপোনালোকে পালে, ইয়াতে 10,148 গৰাকী এটা পৰিয়ালে এই ৰেচন কাৰ্ড পাব আৰু 35,396 গৰাকী ব্যক্তি এই ৰেচন কাৰ্ডৰ অধীনত অন্তৰ্ভুক্ত হ'ব তেখেতসকলৰ নাম। আৰু এই ৰেচন কাৰ্ড পোৱাৰ লগে লগে আপোনালোকে অট'মেটিকলি এই ৰেচন কাৰ্ডৰ দোকানতেই আপোনালোকৰ আপলোড হ'ব আয়ুষ্মান ভাৰত। আয়ুষ্মান ভাৰতৰ কাৰ্ড পাব। আয়ুষ্মান ভাৰতৰ কাৰ্ড পোৱাৰ লগে লগে আপোনালোকৰ 5 লাখ টকাকৈ ট্ৰিটমেণ্ট ফ্ৰী হৈ যাব এটা বছৰত। আকৌ যদি এক বছৰত 5 লাখ টকা শেষ হৈ যায় ট্ৰিটমেণ্টত, আকৌ নেক্সট বছৰ আকৌ ৰিনিউ কৰিব, আকৌ 5 লাখ টকা। বছৰে বছৰে 5 লাখ টকাৰ ট্ৰিটমেণ্ট এই ৰেচন কাৰ্ডত যদি 5 গৰাকী ব্যক্তি আছে, 5 গৰাকী ব্যক্তি সুবিধাটো পাব। এগৰাকী ব্যক্তি 5 লাখকৈ ট্ৰিটমেণ্ট পাব। ইমান সুবিধা হৈছে, হয়নে নহয়? আগতে বেমাৰ হ'লে MLA তাত দৌৰিব লাগে, পঞ্চায়তৰ প্ৰতিনিধি তাত দৌৰিব লাগে হাত মেলিবলৈ। কিন্তু এতিয়া বেমাৰ হ'লে ডিৰেক্টলি আপোনালোকে কাৰ্ড দেখুৱাওক, হস্পিটেলত ট্ৰিটমেণ্ট ফ্ৰী। ভাল হৈছেনে নাই? আমাৰ এই ৰেচন কাৰ্ডৰ জৰিয়তে আমি গোটেই ভাৰতবৰ্ষত আৰু অসমতো আৰু মাজুলীতো ভোকমুক্ত মাজুলী কৰিবলৈ গৈ আছোঁ। ভোকমুক্ত অসম, ভোকমুক্ত ভাৰত। এই ভোকমুক্তৰ লগে লগে কাৰ্ড পাই যাব। কাৰ্ড পোৱাৰ লগে লগে আয়ুষ্মান কাৰ্ডো পাব, লগে লগে ৰোগমুক্ত ভাৰত, ৰোগমুক্ত অসম আৰু ৰোগমুক্ত মাজুলী। আমাৰ দুটা কাম আজি সমাধান হ'ল। কি হ'ল? ভোকমুক্ত হ'ল আমাৰ পৰা, হয়নে নহয়? ভোকৰ লগতে যদি বেমাৰ হয় তাৰ চিকিৎসাৰ কাৰণে সুবিধা হ'ল। ভোকমুক্ত অসম আৰু ৰোগমুক্ত অসম, এই কাৰ্ডৰ পৰা আপোনালোকে আজি এই সুবিধা পাব। ইমান সুবিধা কোনো চৰকাৰত আগত দিয়া হোৱা নাছিল। সদায় অন্যায় কৰি আছিল আপোনালোকক। মাজুলী মই আহিলে মানে অলপ হিংসা লাগে আপোনালোকক। মই মাজুলীত আহি পেলাই নৱেম্বৰ মাহত 12 দিন ইয়াত ঘূৰিছিলোঁ আৰু প্ৰত্যেকটা ভোট কমিটিলৈ গৈছিলোঁ। ভোট কমিটিৰ সভাপতি, সম্পাদক আৰু তেখেতসকলৰ ব্যক্তিসকলক যিটো আমাৰ মেম্বাৰ আছে লগ ধৰিবলৈ। আৰু য'তেই যাওঁ ৰাস্তা ইমান ধুনীয়া, আমাৰ বাইদেউসকলৰ চেহেৰা যেনেকৈ ধুনীয়া, মাজুলীৰ ৰাস্তাবিলাক এনেকুৱা ধুনীয়া। ইমান ভাল লাগিছিলে আমাৰ গৈ। এটা বুটৰ পৰা আৰু এটা বুটত যাবলৈ কাৰণে 5 মিনিট সময় লাগে। বেলেগ বেলেগ জেগাত আধা ঘণ্টা 40 মিনিট লাগে। কিন্তু এটা বুটৰ পৰা এটা বুট, মই ক'লে এটা বুটৰ পৰা এইখিনি পালোৱে বুলি ক'লে, আৰু ইমান সোনকালে পালোঁ। পিছত মনত পৰিছে ৰাস্তা ইমান ভাল, সেইকাৰণে সোনকালে পালোঁ। ৰাস্তা আপোনালোকৰ যিটো ধুনীয়া ৰাস্তা হৈছে, এইটো আপোনালোকে কল্পনাও কৰিব পৰা নাই। গোটেই ভাৰতবৰ্ষৰ ভিতৰত মই ভাবোঁ এটা বিধানসভা সমষ্টি হিচাপে মাজুলীৰ ৰাস্তা সকলোতকৈ উন্নত, সকলোতকৈ উন্নত। ইয়াতকৈ আৰু আপোনালোকে আশা এইটো মাত্ৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ, ওপৰত দিল্লীত নৰেন্দ্ৰ মোদী ডাঙৰীয়া, 16ৰ পৰা 21লৈকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু 21ৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এই নেতৃত্বত মাজুলী আগবাঢ়িছে। মাজুলী অকল ৰাস্তাই নহয়, দলং যোৰহাটৰ পৰা এতিয়া মাজুলীলৈ আহিবলৈ এতিয়া আৰু সেই নাৱেদি পাৰ হৈ, ফেৰীদি পাৰ হৈ 45 মিনিট, 1 ঘণ্টা, 1.5 ঘণ্টা, কেতিয়াবা নদীৰ মাজত বন্দী হৈ থাকিবলগীয়া পৰিৱেশ আৰু নহ'ব এটা বছৰৰ পিছত। পূৰ্ণোদ্যমে অভাৰব্ৰিজৰ কাম চলি আছে। ফ্লাইঅভাৰ যিটো হ'ব ব্ৰহ্মপুত্ৰৰ ওপৰত, যোৰহাটৰ পৰা মাজুলী আহিব 20 মিনিট টাইম লাগিব। এতিয়া যোৰহাটৰ মানুহবিলাকে আৰু ফুটনি মাৰিব নোৱাৰিব। আপোনালোকে ইয়াৰ পৰা গৈ পেলাই মাজুলীৰ পৰা গৈ যোৰহাটৰ পৰা আধা ঘণ্টাত আপ ডাউন কৰিলে 40-45 মিনিটত তাৰ পৰা মিঠাই আনি মাজুলীত খুৱাব পাৰিব, হয়নে? ইমান ধুনীয়া অৱস্থা হৈ আছে মাজুলী। গতিকে এই ব্যৱস্থা চৰকাৰৰ দিনত হৈছে আৰু এই চৰকাৰেই মানুহৰ দুখ বুজি পোৱা চৰকাৰ, আপোনালোকৰ অন্তৰৰ কথা বুজি পোৱা চৰকাৰ। পেটৰ ভোক, পেটৰ ক্ষুধা এই দুখীয়া মানুহৰ বাহিৰে বেলেগ কোনেও বুজি নাপায়।
আজি পেটৰ ভোকত জ্বালা যন্ত্ৰণাত থকা সেই লোকসকলক উদ্ধাৰ কৰিবলৈ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গৰীব অন্ন কল্যাণ যোজনা আঁচনি আৰম্ভ কৰি 5 কেজি চাউল ডিচেম্বৰ মাহত কেবিনেটত ডিচিশ্যন ল'লে অহা 5টা বছৰলৈকে এই চাউল ফ্ৰীকে ভাৰতবৰ্ষৰ জনগণক দিব। 5টা বছৰ চাউল আপুনি ফ্ৰী পাব। আজি আমি অকল আহিছোঁ এই MP ইলেকশ্যনৰ কাৰণে নহয়, 2029 চনলৈকে এই চাউল আপোনালোকে বিনামূলীয়া পাব আৰু ইয়াত কোনো ধৰণৰ অন্যায় নহয়। গতিকে এইবাৰ আমি ব্যৱস্থা কৰিছোঁ। আগতে চহী কৰিব লাগে, চাউলবিলাক কমকৈ দিয়ে। এইবাৰ কম্পিউটাৰ ওলাব, আপোনালোকে জোখাৰ লগে লগে কিমান চাউল তাত ওলাব আৰু সেইটো আপোনালোকে ৰিচিপ্টটো ল'ব, ঠগিব নোৱাৰে। মোদীজী যিটো ব্যৱস্থা কৰিছে ডিজিটেল ইণ্ডিয়াৰ জৰিয়তে মানুহে আৰু কাকো ঠগিব নোৱাৰে। আগতে ব্লকবিলাকত গ'লে মানে আপোনালোকৰ পইচা কেছত দিছিলে, আধা পইচা খায়, আধা পইচা পলিটিচিয়ানে খায়, তাৰপিছতে আপোনালোকে গৈ পেলাই 20-25% মান পইচা পায়। এই দালাল শ্ৰেণীবিলাক আছিলে, এই দালাল অঁতৰাই দিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডিজিটেল ইণ্ডিয়া আনি পেলাই। এতিয়া ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। আপোনালোকে যে অৰুণোদয় পাই আছে, অৰুণোদয় যিবিলাকে পাই আছে একাউণ্টত যায় নে কেছ পায়? বেংকত সোমাই নে নোসোমায়? গতিকে কোনো দালালে এই পইচাটো চুব পৰা নাই। সেইকাৰণে দালাল শ্ৰেণীবিলাকে আকৌ ইয়াত আহিবলৈ বিচাৰিছে, সিহঁতৰ আকৌ ৰাজত্ব বিচাৰিছে, ন্যায় যাত্ৰা বুলি কৰিবলৈ ওলাইছে। এইটো ন্যায় যাত্ৰা নহয়, আপোনালোকক ন্যায় দিয়া হৈছে, চাউল দিয়া হৈছে, ৰাস্তা দিয়া হৈছে, ট্ৰিটমেণ্টৰ কাৰণে সুবিধা কৰি দিয়া হৈছে। ন্যায়টো ভাৰতীয় জনতা পাৰ্টী অলৰেডি দিলেই, এইখিনি কাটিবলৈ কাৰণেহে কংগ্ৰেছৰ ন্যায় যাত্ৰা আৰম্ভ কৰিছে। এইটো মোৰ বোধেৰে এইটো ন্যায় যাত্ৰা নহয়, এইটো অন্যায় যাত্ৰা কৰিবলৈ আৰম্ভ কৰিছে। এই অন্যায় যাত্ৰাত আপোনালোকে প্ৰতিহত কৰিব লাগিব। এই অন্যায় যাত্ৰা আপোনালোকে কেতিয়াও অসমত গোলাবাৰুদ বম ব্লাষ্ট নিৰীহ লোকক হত্যা কৰা হৈছিল। কাৰ দিনত হৈছিল? কংগ্ৰেছ চৰকাৰৰ দিনত। ধেমাজিত সৰু স্কুলীয়া ল'ৰা ছোৱালীবিলাক বম ব্লাষ্ট কৰি পেলাই মাৰি পেলোৱা হৈছিল। কাৰ দিনত হৈছিল? কংগ্ৰেছৰ দিনত। আজি যদি কংগ্ৰেছে কয় ধেমাজিত বম ব্লাষ্ট হোৱা ল'ৰা ছোৱালীকেইটাক ন্যায় দিবলৈ কাৰণে আহিছোঁ, তেতিয়াহে ন্যায় যাত্ৰাটো আমি মানিম, সেইটো ন্যায় যাত্ৰা কৰিব আহিছে। কিন্তু তেখেতসকলক কৰি যোৱা ন্যায়, অন্যায় যিখিনি কৰি গ'ল সেইখিনিক ভাৰতীয় জনতা পাৰ্টীয়ে আজি ন্যায় দিলে। অসমত শান্তি স্থাপন হ'ল। অসমত যিমানখিনি উগ্ৰবাদী সংগঠন আছিলে সকলোৰে লগত আলোচনা চুক্তি হ'ল। বড়োলেণ্ডত হ'ল, কাৰ্বি আংলঙত হ'ল, NCLত হ'ল, সকলোৱে শান্তি চুক্তি কৰিলে, সকলোৱে হাথিয়াৰ এৰি দিলে। এইটো ভাৰতীয় জনতা পাৰ্টীৰ দিনত আমি ৰাইজক ন্যায় দিবলৈ সক্ষম হৈছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ দিনত যিখিনি সংগঠন হাথিয়াৰ ধৰি আছিল, আলফাকে ধৰি সকলোৱে হাথিয়াৰ সম্বৰণ কৰি শান্তি চুক্তিত আলোচনা কৰি পেলাই অসমত শান্তি দিছে। এই বম ব্লাষ্ট অসমত নাই। এতিয়া এই নিৰীহ লোকক হত্যা কৰা পৰিৱেশ অসমত নাই। আমি ন্যায় দিবলৈ সক্ষম হৈছোঁ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে অসমত। আৰু সেই ন্যায় প্ৰাপ্তৰ সময়ত আজি ৰাইজৰ মাজত আগুৱা ভাবিবলৈ আহিছে ন্যায় যাত্ৰা কৰিবলৈ। আপোনালোকে প্ৰশ্ন কৰক, যিসকলে অন্যায় কৰিছিল তেখেতসকলৰ ন্যায় যাত্ৰা কিমান শোভা পাব? সমুচীন হয় নেকি এইটো ন্যায় যাত্ৰা? আপোনালোকক অন্যায় কৰিছিলে, দুখীয়া মানুহে দুখত আছিলে, এই দুখীয়া মানুহক আমি উদ্ধাৰ কৰিবলৈ কাৰণে আহিলোঁ। এই উদ্ধাৰৰ জৰিয়তে আপোনালোকে আজি অৰুণোদয় পাইছে, ৰেচন পাইছে, ঘৰ পাইছে, উজ্বলা গেছ পাইছে, টয়লেট পাইছে, ৰাস্তা পাইছে, বিজুলী পাইছে, কাৰেণ্ট নাছিলে, জল জীৱন মিছন আপোনালোকৰ এতিয়া ঘৰে ঘৰে পানী যাব। হৰ ঘৰ নল সে জল, মোদীজী ডাঙৰীয়াৰ এটা সপোন। মানুহক কি লাগে? মৃত্যুৰ সময়তো পানী লাগে, হয়নে নহয়? মৃত্যুৰ সময়তো এচামুচ পানী লাগে, এটুপি পানী লাগে মুখত দিবলৈ কাৰণে। সেই জল, সেই অমৃত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে দিবলৈ কাৰণে সক্ষম হৈছে। আপোনালোকৰ ইয়াত জল জীৱনৰ মিছনৰ জৰিয়তে সকলোৱে বিশুদ্ধ খোৱা পানী পাব। ইমান সুন্দৰ পদক্ষেপ এই চৰকাৰখনে দিছে। ন্যায় আমি দিছোঁ দুখীয়া মানুহক, ন্যায় আমি দিছোঁ যিসকলক অন্যায় কৰিছিল। আজি ভাৰতীয় জনতা পাৰ্টীয়ে যি ন্যায় দিছে ৰাইজক, সেই ন্যায়ত আজি এটা দলে, চকু চৰোৱা দলে সন্তুষ্ট লভিব পৰা নাই। সন্তুষ্টি লভিব নোৱাৰাৰ কাৰণে আজি এটা ভুৱা যাত্ৰা আৰম্ভ কৰিছে। সেইটো হ'ল কি যাত্ৰা? ন্যায় যাত্ৰা। ভাৰত জোড়ো ন্যায় যাত্ৰা বুলি কৈছে, হয়নে নহয়? এইটোতো অন্যায় যাত্ৰাই হ'ব। ভাৰত জোড়ো ক'তনো ভাৰত জোৰিলে? ভাৰত আৰু পাকিস্তান দেখোন
1947 চনতে তৰি দিলে। पहले भारत को तोड़ा 1947 में। आप बोल रहा है भारत जोड़ने के बाद। भारत तो भांगिले कोने? कांग्रेसर दिनत 1947 চনত भारत বিখণ্ডিত হৈছিল, দুই টুকুৰা হৈছিল হিন্দু মুছলমানৰ নামত। আজি এই ভাৰতবৰ্ষখন দুই ভাগত বিভক্ত কৰাৰ পিছত কংগ্ৰেছ দলে আহে ন্যায় যাত্ৰা কৰিবলৈ। এইটো ন্যায় যাত্ৰা হয় নে অন্যায় যাত্ৰা হয় আপোনালোকে চাওক। মোৰ বোধেৰে এইটো ভাৰত তোৰো যাত্ৰা, ভাৰত জোৰো যাত্ৰা নহয়। কাৰণ কংগ্ৰেছে ভাৰত ভাঙিছিলে, গতিকে ভাৰত তোৰো অন্যায় যাত্ৰা হয় নে নহয়? অন্যায় কৰিবলৈ আছে এই যাত্ৰা। গতিকে আপোনালোকে সেই যাত্ৰাত ভুল নাযাব। ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি সততাৰে চৰকাৰ চলাইছে, যি নিষ্ঠাৰে চৰকাৰ চলাইছে, যি দুখীয়া লোকৰ কাৰণে চৰকাৰ চলাইছে, তাৰ প্ৰতি আপোনালোকে সদায় আপোনালোকৰ মৰম বিলাই থাকিব। আৰু আপোনালোকৰ এই নিৰ্বাচন 2024 চনত এপ্ৰিল মে মাহৰ যিহেতু ইলেকশ্যন হ'ব, MP ইলেকশ্যন, আপোনালোকে শেষবাৰৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিবলৈ পাব। ইয়াৰ পিছত আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিচাৰিলেও আপোনালোকে ভোট দিব নোৱাৰিব, কাৰণ 75 বছৰৰ পিছত তেখেতে আৰু ইলেকশ্যন নেখেলোঁ বুলি কৈছে। গতিকে এইটো শেষবাৰৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আপোনালোকে ভোট দিব। গতিকে লাষ্ট আপোনালোকে এইটো মৰম যদি কৰিবলৈ পাহৰি যায়, এই অন্যায় আপোনালোকক ঈশ্বৰেও কেতিয়াও ক্ষমা নকৰিব। শেষৰবাৰৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আপুনি মৰম কৰিব লাগিব। মৰম কৰিব নে নাই? চবেই কৰিব নে নাই? মোদী ডাঙৰীয়া ভাল লাগে নে নাই? আজি মোদী ডাঙৰীয়া ইমান ভাল কাম কৰিছে, সেই ভাল কামৰ কাৰণে আজি আমি ইয়াত আহিলোঁ। তপন গগৈ ডাঙৰীয়া আছে, আমাৰ ভুৱন গাম ডাঙৰীয়া আছে, DC বাইদেউ আছে, আমাৰ গণশক্তি, AGP সকলো দলৰ প্ৰতিনিধিসকল আছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ কাৰণে বহুত কষ্ট কৰিছে আৰু ভাল কাম কৰিছে, হয় নে নহয়? মানে নে নাই আপোনালোকে? চবেই মানে? এতিয়া আমিতো দিল্লীত গৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেখেতক সন্মান দিব নোৱাৰিম, ইয়াৰ পৰাই দিব লাগিব। কেনেকৈ দিব? এবাৰ জোৰেৰে হাত চাপৰি বজাই দিয়ক, বহুত জোৰেৰে, আৰু জোৰেৰে। বহুত বহুত ধন্যবাদ। জয় অসম, জয় হিন্দ।